হাই গাইজ, আপোনালোকৰ কি খবৰ? মোৰ একেবাৰে বৈঠা। তো আজি আছিল ৰমজান ডে 29। তো এতিয়া আমি যাম গাইজ মেহেন্দি লবা বহুতৰ ঘৰত। তো পৰহি ঈদ বা ভাল লাগি আছে বৈঠা। এসে গাইস মেহেন্দি লৈ যাম। এটু হল মোর, এটু হল তাইর। তো মানে এতিয়া যাব লাগে গাইজ। তো এতিয়া বলক মেহেন্দি লবা গাইস। আপোনালোকক যাই কিনে লগ পাম। তো এতিয়া চালো, লেটস গো। আমি আহি পালোঁ ডাঙৰ বৌহঁতৰ ঘৰ। তো এতিয়া মানে মেহেন্দি ল'বা লাগে আৰু ইফালে বৈ মানে কি ধুনীয়া হেৰি কৰি থৈ দিছে, ফুল বনাই থৈছে ডিমৰ বাকালেদি। তো এতিয়া বলক মানে ভিতৰলৈকে যাওঁ, চালোঁ। আমি ভিতৰে আহি কিনে পূৰা ৰীল বনাব ষ্টাৰ্ট কৰি দিলোঁ। তো আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব। ময়ো ৰাইজ কম বস্তু নহয়, ময়ো এটা ৰীল বনাই দিলোঁ। তো আপোনালোকে চাব ইনষ্টাগ্ৰামত, নাপাহৰিব চাবা। ইমান দিবানৰা ৰাইজ গানটো নাতে কপিৰাইট লাগি থাকিব। তো আমাৰ হাতত যিখিনি টাইম আছিল মেহেন্দি নলাকে আমি সেইখিনি টাইম ৰীল বনাই খতম কৰিলোঁ। মই বহি গ'লোঁ মেহেন্দি ল'বা আৰু বয়ো আহি গ'ল আৰু আপোনালোকক মেহেন্দি ডিজাইনখিনি দেখাম লাষ্টত। তো মোৰ হৈ গ'ল মেহেন্দি লগোৱা। ইফালে লাগি আছে চেহেনাজ, তো ইফালে ধুনু আছে, আম্মা বহি আছে। তো এতিয়া মানে ঘৰত যাব লাগে। হা অঁ চিনি নাপায় আকৌ মানুহ চানুহ। বনাব লাগিব। ইফালে মানে আফজল আকা অহা নাই, নামাজ পঢ়ি কিনে একে আহিছিল। তো এতিয়া মানে আমিও ঘৰত যাওঁ আৰু মানে সিও ঘৰত যায় দিচোন দে। আৰু মোৰ মেহেন্দিখিনি গাইজ মানে এখন হাততে লগাইছোঁ দিচোন দে। তো এতিয়া বলক ঘৰত যাই লগ পাম। চালো গাইজ মেহেন্দি মেন গাইজ মেহেন্দি লগালে আৰু মানে কাপোৰ কিনিলেহে ঈদ লাগে আৰু গাইজ আমাৰ বাইদেউ লগাইছে। ইফালে আমিও ঘৰক আহিলোঁ আৰু ঘৰক আহি কিনে মই অলপমান মেহেন্দি লগালোঁ। তো চিম্পুলকৈ লগাইছোঁ মই। আৰু ইফালে মানে 11টা বাজে, মোৰ মস্ত টোপনি ধৰিছে। তো আপোনালোকক কালিলৈ লগ পাম। আজিলৈ গুড নাইট। A few moments later. মৰ্ণিং গাইজ, মই উঠি গ'লোঁ। তো আজি হ'ল ৰমজান ডে 30 গাইজ, আজিয়ে লাষ্ট। তো মই ইফালে এইখিনিত মই নিজে লৈছোঁ আৰু এইখিনিতে দিছি বৌ আৰু গাইস মোকো দিছি বৌ। আব্বাই পুৱা উঠি কি মানে হেৰি কৰি আছে, নাৰিকল চুকি আছে। তো মোৰ ৰজাৰ ঈদত তোমাৰ বকৰ ঈদত এনেকৈ চুকি থাকোঁতে গাইজ বেয়াকৈ হাত কাটছি গাইজ, এইফালে হাত কাটছি পূৰা আছে। মই মানে গাইজ বকৰ ঈদত মানে কুৰবানী ঈদত নিজৰ হাতেদি ভাত খাব পৰা নাছিলোঁ। তো আম্মাই থৈ দি আছিল। ইফালে আহি গ'ল চুইটি আমাৰ তাকে মেহেন্দি ল'বা আৰু ধুনু ইফালে কমল চম্বল উৰি কিনে নাচাই গিয়া বহি আছে পূৰা মেহেন্দি চেহেন্দি লৈ ফেলে। আজি বতৰটো ইমান বেয়া, তো ঈদৰ দিনা ভাল কৰিলে হয় আৰু। মই মেহেন্দি চেহেন্দি দি ফেলে আহিলোঁ বাহিৰৰ ফালে। আম্মাই পিঠা বানি আছে আৰু ইফালে আমাৰ বাইদেউ কেইজনী বহি আছে আৰু মই বলক গাইজ গাটো ধুই আহোঁ, গাটো ধুই লগ পাম। কেইটা খালে কচোন? দুটা খালিয়ে বাবি আগতে। আৰু মই মানে গাইজ গা ধুই আহিলোঁ। তো এতিয়া মানে অলপ 10-20 গুণিম। তো আজি লাষ্ট ৰমজান। আনফালে মই অলপ বাগাত দিছিলোঁ। বাগাত দি উঠি চাওঁতে 3টা বাজিলে, ইফতাৰ বনাবাৰে হ'ল আৰু মোৰ ইফতাৰ বনোৱা কমপ্লিট হ'ল। আৰু ইফালে আহিলোঁ বাহিৰৰ ফালে। আম্মাই ইফালে পাপৰ বনাই আছে, জেং পাপৰ। আনফালে আহি গ'লোঁ মই উজু কৰি ফেলে, আজান দিবাৰে হ'ব আৰু ইফালে আজান দিলে আৰু মই বিছমিল্লা কৰি খাই দিলোঁ। তো আজি হ'ল লাষ্ট ৰমজান আৰু 1 বছৰৰ মূৰতহে আহিব ৰমজান।
খাবা আহিলাই ঈদ খাবা আহিলাই গাইছে ইয়াতে কালি বোলে নাখায় আজি খাই যাব তো মই ইফতাৰ চিফতাৰ কৰিলোঁ আৰু লগতে নামাজো পঢ়ি দিলোঁ আৰু এতিয়া মানে আমি বনাব নিমকি তো এতিয়া বলক মানে গাইস আমি ঈদ খাবা আইছো কিন্তু ঈদি নাই ঈদি না ঈদ খাবা চাওঁ চবৰে মেহেন্দি চাওঁ চবৰে এনেকৈ দে ইয়াকি এইটো বেলেগ থাকবা নহয় দে আমাৰ জোনটোত তাৰা থাকবা লাগে এনেকা আমাৰ এটা নাটক চলি আছে আমাৰ বাইদেউৰ ভিতৰত গাইস আমার স্কুলে এটা আপা ইনকে কানে 1 মিনিট রুকি যায় মানে আমাৰ আৰু আব্বা আৰম্ভ কৰি দিলা গাইছ নিমকি বনোৱা আৰু আমাৰ চখনীকেইটা বহি আছে পুৰা ইয়াতে হেল্পাৰ মানে তো গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো আপোনালোকক নতুন ভিডিঅ' লৈ লগ পাম মানে অহাকালি লগ পাম তো আজিলৈ ইমানেই বাই বাই বাই